আমি যেতিয়া মানে এই 35 বছৰ আজি ভৰি দিলে তেতিয়াৰ পৰা আমি মানে ফাৰ্ষ্ট ষ্টাৰ্টিঙতে আমি আৰম্ভ কৰিছিলোঁ যে অসমীয়া মানুহখিনি অসমীয়া সাংস্কৃতিকটো আমি ল'ব লাগে, গতিকে আমি এইটো আমি ৰাখিব লাগে আমাৰ এইটো সাংস্কৃতিটো। সেইকাৰণে আমি প্ৰথমৰ পৰাই আমি আমি কৰি আহিলোঁ এই মাঘী পূৰ্ণিমা প্ৰথম ডাঙৰ মানে, তাৰপিছত শংকৰদেৱৰ জন্ম উৎসৱ এনেকৈ মানে এটা আগ্ৰহ আহি গ'ল। তাৰপিছত সকলো সদস্যই আমাৰ মানে লগ হ'লে কিন্তু আমাৰ কৰ্মচাৰীখিনি মানে এটা আন্তৰিক এটা হেৰি আহি গ'ল যে আমি ধৰ্ম এইটো আৰু কৰ্ম আমাৰ সাংস্কৃতিটো ৰাখিব লাগে। আমি কৰ্ম ডিউটিৰ মাজতো মানে গোটেইখিনি মানে সদস্যই আমি লগ হৈ আমি এটা টাইমত আমি সাংস্কৃতিটো অলপমান শিকোঁ আৰু তাৰ ভিতৰত আমি লগ হৈ কৰ্মখিনি যিখিনি কৰিব লাগে ভাগ কৰি চবকে এখন কমিটি বনাই দি লৈ আমি সেইখিনি আমি সহযোগিতা কৰি আমি আগবাঢ়োঁ। আৰু আজিলৈকে ঠিক তেনেধৰণে এই হেৰি গোটেইখিনি ডেকা চামকো আমি এনেধৰণতে লৈ আহি আছোঁ যে তেওঁলোকে আমাৰ এই কৰি অহা যিখিনি আমাৰ পুৰণা মানুহ ৰিটায়াৰ হৈ গৈছে তেওঁলোকে নতুনখিনিক মানে আমি আগ্ৰহ এটা দি আহি তেওঁলোককো আমি সহায় কৰি দিছোঁ। গতিকে আমি তেওঁলোকক সহায় কৰি থাকোঁ। আৰু আজি অষ্টমী আমাৰ কৃষ্ণ জন্মাষ্টমী অষ্টমীত তেওঁলোকক উৎসৱৰে আমি সহযোগিতা আগবঢ়াইছোঁ ল'ৰাখিনি ডেকা চামক, আৰু আজিখিনি তেওঁলোকে উৎসাহ আনন্দৰে কামখিনি আগবাঢ়ি কৰিছে। আজি এই ৰাতি আনন্দৰে সিহঁতে এই কাৰ্যখিনি চলাই লৈ যাব। আৰু জন্মাষ্টমীটো আমাৰ 89 পৰাই পাতি আছোঁ আৰু আমাৰ গোটেইখিনি মানুহ ডিউটি ব্যস্ত থাকে, তথাপিতো তাৰ মাজতে আমি যিকেইজন আমি ফ্ৰী থাকোঁ তাতে মিলাই পেলাই আমি প্ৰত্যেক যোৱা বছৰৰ নিচিনাকৈ এইবাৰো আমি এনেকৈ পাতিব আমি যথেষ্ট ব্যস্ত থাকে, দিনটো চৰকাৰী কাৰ্যসূচীসমূহত ব্যস্ত হৈ থাকে, কিন্তু একেলগে আপোনালোকে অসমীয়া যিসমূহ জাতীয় অনুষ্ঠান আছে বা যিসমূহ উৎসৱ আছে সেইসমূহ আপোনালোকে একেলগে আমাৰ ইয়াতে শংকৰ উৎসৱ, শংকৰ জন্ম উৎসৱ, কৃষ্ণ জন্ম উৎসৱ, মাঘী পূৰ্ণিমা, আমাৰ যিকোনো পৰ্ব বিহু গোটাইখিনি আমাৰ কীৰ্তন সংঘ সজ্জনত অসমৰ ষ্টাফখিনি লৈ হৈ যিখিনি আমাৰ ডিউটি থাকে তাৰ মাজতো আমি অসমৰ অনুযায়ী অলপ মিলাই আমি পাতিবলৈ চেষ্টা কৰোঁ আমাৰ সৰুতে হ'লে।